আজি শোণিতপুৰ জিলা বেচৰকাৰী পৰিবহণ সন্থাৰ সাধাৰণ সভা এখন অনুষ্ঠিত হৈ গ'ল। এই সাধাৰণ সভাখন যোৱা 9 নৱেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হৈছিল SP হোটেলত, কিন্তু কিছু কাৰণত এখন স্থগিত হৈ আছিলে। আজি আকৌ সাধাৰণ সভাখন হ'ল। ইয়াতে আপোনাৰ নতুন সমিতি আজি গঠন হ'ল আৰু শোণিতপুৰ জিলাৰ বিভিন্ন জেগাৰ পৰা মালিকসকল আহিছিলে আৰু তেওঁলোকৰ নিজৰ বক্তব্যবিলাক দাঙি ধৰিলে আৰু এই যিবিলাক বিষয় ধৰক গাড়ী চলোৱাত কিছুমান সমস্যা আহি পৰিছে সেইবিলাকৰ বিষয়ে আলোচনা কৰা হ'ল। লগতে আজি নতুন সমিতি এখন গঠন কৰা হ'ল আৰু আমাৰ আজি নতুন সমিতিখনত ভূপেন কুমাৰ বৰদলৈ ছাৰক তেখেতক আমি সভাপতি হিচাপে আজি সদনে মনোনীত কৰিলে, নিৰ্বাচন কৰিলে। লগতে কাৰ্যকৰী সভাপতি হিচাপে মৃগেন ডেকা, উপ-সভাপতি 3জন আৰু মোক সাধাৰণ সম্পাদকৰ দায়িত্ব দিছে আৰু আমাৰ 21জনীয়া কমিটি এখন আজি গঠন কৰা হ'ল। এইখিনিয়ে মোৰ পৰিবহণ সন্থাৰ তৰফৰ পৰা। এই সাধাৰণ সভাখন যোৱা নৱেম্বৰ 9 তাৰিখে অনুষ্ঠিত হৈছিলে, কিন্তু তাত বহুতো খেলিমেলি হৈ থকাৰ কাৰণে সেই সাধাৰণ সভাখন পুনৰ আজিৰ তাৰিখত পতাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি আমি সভাখন পাতিলোঁ। এই সভাখনত আজি আমাৰ নতুন সমিতি গঠন কৰা হৈছে আৰু নতুন সমিতিখনত আমাৰ সভাপতি হিচাপে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন বৰদলৈক আমি সভাপতি হিচাপে নিৰ্বাচিত কৰি এখন 21জনীয়া কমিটি গ্ৰহণ কৰোঁ। আৰু এই সন্থাটিক মই প্ৰাক্তন সভাপতি হিচাপে সন্থাটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু নতুন সভাপতিক মই যেনেকৈ কাৰ্যভাৰ কৰিছিলোঁ আজি 5 বছৰ, তেনেকৈ যাতে তেখেতৰ যেনে মোৰ দৰেকৈ সম্পূৰ্ণ কাৰ্যভাৰ যেন কৰে, এইখিনিয়ে মোৰ ক'বলগীয়া।